হেল্ল' গাইজ, ৰাতিপুৱাই বজাৰ কৰিবলৈ গৈছিলোঁ আৰু বজাৰ কৰি মেলি হৈ গ'ল। সেয়া তুলি টোপোলা লৈ কিনি ঘৰলৈ আহিলোঁ আৰু চবেই সুধি থাকে খোজকাঢ়ি ঘৰলৈ আহে নেকি বুলি। আমাৰ ঘৰলৈ একেবাৰে ওচৰ। মই দোকানত দিনটো আছিলোঁ আৰু এয়া আমাৰ মেইন ৰাস্তাতে এতিয়া ঘৰলৈ পালোহি আৰু এতিয়া ঘৰলৈ সোমাই গৈ আছোঁ। শ্বপিং কৰিবলৈ গৈ কি আনিলোঁ এতিয়া আপোনালোকক মই দেখাম। ফাইনেলি গাইজ ঘৰ পালোহি। আপোনালোকে ইমান গাল শ্বপিং কৰিলোঁ। আপোনালোকে সদায় কৈ থাকে, ফটো মাৰিলেও কয়, ভিডিঅ' বনালেও কয় ৰঙা পৰ্দাটো ওলাই বুলি। আজি চেঞ্জ কৰিম। আৰু এয়া ঘৰৰ ভিতৰত পিন্ধিবৰ কাৰণে চেণ্ডেল আৰু এইটো আনিলোঁ পৰ্দা। এয়া পৰ্দা আনিলোঁ। তাৰপিছতে এইবিলাকো পৰ্দাই হয়। বাহিৰত বাৰান্দাত পৰ্দা লগাম বুলি আনিছোঁ আৰু একে কালাৰৰ আনিছোঁ। সেইটোৱে আপোনালোকে ফটো বা ভিডিঅ'ত দেখিলে মানে কয় একেটা জেগাতে ফটো মাৰে, একেটা জেগাতে কিবা ভিডিঅ' বনাই বুলি। কিন্তু চব যিমান যি হ'লেও ঘৰৰ ভিতৰত চবে এটা পৰ্দাকে নলগায় আৰু 5-6খন পৰ্দা একে ছেইম সেইটোৱে লগাব লাগিব। আৰু এনে এখন হেৰি কৰিব নোৱাৰে। আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব দেই। আজি পূৰা শ্বপিং কৰি আহিলোঁ। 10-12খনমান আনিলোঁ পৰ্দা। এয়া চাওক আৰু কেনেকুৱা লাগিছে সকলোৱে জনাব দেই। এইটো মোৰ পচন্দ আৰু এইটো কেনেকুৱা লাগিছে। এইটো মানে বেলেগকৈ অলপ ডিজাইন লগাম বুলি আনিছোঁ। এইটো এক্সট্ৰাকৈ আনিছোঁ। এয়া চাওকচোন কেনেকুৱা লাগিছে জনাব দেই। এইটো নেটৰ হয় আৰু এখন আনিছোঁ। আপোনালোকে আকৌ কমেণ্ট নিদিব এটা পৰ্দাৰ ওপৰতে পিছফালে মানে ফটো মাৰি থাকে, ভিডিঅ' বনাই থাকে বুলি। এয়া চাওক ফাইনেলি গাইজ এতিয়া পৰ্দাটো লগাম বুলি ভাবিছোঁ আৰু ইয়াতে এখন পৰ্দা লগাই ল'ম। সদায় কৈ থাকে চবতে ৰঙা পৰ্দা লগাই থৈছোঁ। চাওকচোন গাইজ, সেইটো কাৰণে আজিৰ পৰা আপোনালোকে ৰঙা পৰ্দা দেখি নাপায় দেই। সেইটো কাৰণে আজি এতিয়া লগাইছোঁ। যিমান যি হয় আমাৰ সুন্দৰকৈ সজাই পৰাই থ'বলৈ মন যায়। ইয়াতে চাওক এইখনো চেঞ্জ কৰি লওঁ। ফাইনেলি গাইজ পৰ্দা লগাই হৈ গ'ল আৰু কেনেকুৱা লাগিছে সকলোৱে কমেণ্টত জনাব দেই।